ছাৰবিধসকল চৰকাৰী কৰ্মচাৰীসকলৰ সমস্যা সমাধান হ'বলৈ গৈ আছে, য'ত ৰাজ্য চৰকাৰৰ সৈতে আপোনাৰ কৰ্মচাৰীসকলৰ যি প্ৰতিনিধিসকলৰ সৈতে এক বৈঠকত মিলিত হৈ এই উপৰোক্ত 8টা আপোনাৰ দাবী আলোচনা কৰা হৈছে জনাইছে, য'ত কৰ্মচাৰীসকলে সেয়া লাভালাভ পাবলৈ সক্ষম হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, ছাৰবিধসকলে চাব। সেই 8টা বিষয় হ'ল পে ফিক্সেশ্যন, টাইম স্কেল, ট্ৰান্সফাৰ, 4 নম্বৰে চিফ মিনিষ্টাৰ লোকে সেৱা আৰোগ্য যোজনা, 5 নম্বৰে জিৰ' কষ্ট ইঞ্চুৰেঞ্চ, 6 নম্বৰে লিভ সিম্পলিফিকেশ্যন, 7 নম্বৰে হেড টিচাৰ্ছ পোষ্ট, 8 নম্বৰে টিচাৰ্ছ এৱাৰ্ড সম্বন্ধে। আৰু সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে নতুনকৈ হোৱা ছাৰবিধসকললৈ এটা অনুৰোধ, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননীসকলৰ টেগ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি মূল খবৰটো লৈ আহিছোঁ। এয়া চাব এখন মাইনাছ প্ৰকাশ পাইছে, যিটো আপোনাৰ এয়া চাব চদু অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সকলৰ সৈতে এয়া চাব ডেটটো 15 তাৰিখ 9 মাহ 2025 একেবাৰে শেহতীয়া খবৰ। আৰু য'ত আপোনাৰ এয়া মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ লগতে অন্যান্য বিভাগীয় কৰ্তৃপক্ষৰ সৈতে লগতে অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলৰ সৈতে মিলিত হৈ আপোনাৰ মিছন ডিৰেক্টৰৰ লগত এই 8টা বিষয় উপস্থাপন কৰা হয়। আৰু য'ত আপোনাৰ যি কণ্ট্ৰাকচুৱেল টেট শিক্ষকসকল আছে, SSৰ অধীনৰ শিক্ষকসকল আছে, এই শিক্ষকসকলক তেখেতসকলক পে ফিক্সেশ্যনত লাভালাভ দিয়াৰ কাৰণে কোৱা হৈছে। লগতে যি লিভ সিম্পলিফিকেশ্যন সেয়াও আপোনাৰ যাতে তেওঁলোকে পায় সেই সম্বন্ধে আলোচনা কৰা হয়। 2 নম্বৰ যি পে ফিক্সেশ্যন সেয়াও আপোনাৰ 15 তাৰিখ 10 মাহ 2025 তাৰিখৰ ভিতৰত সেয়া আপোনাৰ সমাধান কৰা হ'ব বুলি সেয়া জনায়। আৰু ইয়াৰ লগতে আৰু চাব আপোনালোকৰ ইয়াত যি আছে আপোনাৰ টাইম স্কেলৰ লাভালাভ সেয়াও যাতে কৰ্মচাৰীসকলে লাভ কৰে, যাৰ ফলত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা এয়া আপোনাৰ মিছন ডিৰেক্টৰক জনোৱা হৈছে। আৰু এই টাইম স্কেল ইছ্যুটো অচিৰেই সমাধানৰ দিশে আগবাঢ়িব বুলি জানিব দিছে। আনফালে ট্ৰেন্সফাৰৰ ক্ষেত্ৰত দেখা যায় যে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ লগতে নিয়মীয়া কৰ্মচাৰীসকলৰ যি ট্ৰেন্সফাৰ বিষয়টো সেয়া আপোনাৰ আচল অৰ্থত ট্ৰেন্সফাৰ হৈ নুঠে। এই ট্ৰেন্সফাৰ বিষয়টো সমাধান কৰাৰ কাৰণে এয়া জনাইছে মিছন ডিৰেক্টৰক, আৰু যিটো উইল বি ৰিলিভড বাই 10 তাৰিখ 10 মাহ 2025 ভিতৰত বস্তুখিনি আকৌ চালাই জাৰি চোৱা হ'ব বুলি ইয়াতে জনাইছে। আনহাতে চিফ মিনিষ্টাৰ লোকে সেৱা আৰোগ্য যোজনা সেই বিষয়টো ইয়াতে উল্লেখ কৰা হয়, য'ত ইয়াতে আপোনাৰ টেট শিক্ষকসকলৰ লগতে SSৰ অধীনৰ কণ্ট্ৰাকচুৱেল শিক্ষকসকলে তেওঁলোকে এই আঁচনিৰ ভিতৰত নপৰে বুলি জনায়। আৰু যাৰ ফলত এই বিষয়টো হেল্থ ডিপাৰ্টমেণ্টৰ বিষয় হয়, আৰু বস্তুটো হেল্থ ডিপাৰ্টমেণ্টৰ সৈতে সেয়া আলোচনা কৰিব লাগিব বুলি এয়া জনায়। আনহাতে 6 নম্বৰ দাবীটো চাব জিৰ' কষ্ট ইঞ্চুৰেঞ্চ, আৰু যিটো কোৱা হয় সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা এয়া মিছন ডিৰেক্টৰৰ সৈতে জনায় যে কৰ্মচাৰীসকলৰ জিৰ' কষ্ট ইঞ্চুৰেঞ্চ ব্যৱস্থা আছিলে, আৰু যিটো আপোনাৰ টেট কণ্ট্ৰাকচুৱেল টিচাৰসকলে এতিয়াও লাভ কৰা নাই। আৰু সেয়েহে যাতে টেট কণ্ট্ৰাকচুৱেল শিক্ষকসকলে যাতে এই জিৰ' কষ্ট ইঞ্চুৰেঞ্চৰ লাভালাভখিনি লাভ কৰে, আৰু তাৰ বাবে এয়া বিভাগৰ সৈতে আলোচনা হয়। আনহাতে হেড টিচাৰ পোষ্ট, আৰু হেড টিচাৰ যি পোষ্ট আছে সেয়া SSৰ অধীনৰ কণ্ট্ৰাকচুৱেল শিক্ষকসকলক সেয়া লাভ কৰা নাই। আৰু যাতে তেখেতসকলে ইমান দিন যি চাকৰি কৰি আছে অভিজ্ঞতাৰ ভিত্তিত যাতে তেওঁলোকে সেয়া লাভ কৰে সেয়াও জনাইছে, আৰু যাৰ ফলত বিভাগে অচিৰেই এই সমস্যাৰ সমাধান কৰা হ'ব বুলি তেখেতসকলক আশ্বাস প্ৰদান কৰিছে। আনহাতে শেষৰটো হ'ল টিচাৰ এৱাৰ্ড, আৰু যি টিচাৰ এৱাৰ্ডৰ ক্ষেত্ৰত টেট কণ্ট্ৰাকচুৱেল শিক্ষকসকলক তেখেতসকলক নেশ্যনেল টিচাৰ এৱাৰ্ড তেওঁলোকক চিলেকশ্যন কৰা হোৱা নাই ইলিজিবল বুলি, যাতে তেখেতসকলে যাতে এই শিক্ষক এৱাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰে এই বিষয়ে 8টা দাবী জনাইছে। আৰু সেয়ে বিশেষকৈ শিক্ষক কৰ্মচাৰীসকলৰ পে ফিক্সেশ্যন, টাইম স্কেল, ট্ৰান্সফাৰ, চিফ মিনিষ্টাৰ লোকে সেৱা আৰোগ্য যোজনা, জিৰ' কষ্ট ইঞ্চুৰেঞ্চ, লিভ সিম্পলিফিকেশ্যন আৰু হেড টিচাৰ পোষ্ট লগতে টিচাৰ এৱাৰ্ডৰ বিষয়টো অতি শীঘ্ৰে সমাধান হ'ব বুলি জানিব পৰা গৈছে। সেয়েহে আপোনালোকৰ প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।